মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ অধীনত আজি ওদালগুৰি সমষ্টিৰ বিধায়ক তথা বিটিচিৰ উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে ওদালগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত ৪৯ গৰাকী কৰ্কট ৰোগত আক্ৰান্ত ৰোগীক চিকিৎসাৰ বাবে ৩০,০০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰে। ওদালগুৰি পৌৰসভাৰ সভাগৃহত অনুষ্ঠিত সাহায্য বিতৰণ কাৰ্যসূচীত চেকসমূহ বিতৰণ কৰি বিধায়ক বসুমতাৰীয়ে এই সাহায্যৰ জৰিয়তে ৰোগীসকলে চিকিৎসা গ্ৰহণত সকাহ লাভ কৰিব বুলি মন্তব্য কৰাৰ লগতে পৰৱৰ্তী সময়তো চৰকাৰৰ তৰফৰ পৰা দৰিদ্ৰ লোকসকলক আৰ্থিক সাহায্য প্ৰদান কৰিব বুলি জানিব দিয়ে। এই অনুষ্ঠানত ওদালগুৰি পৌৰসভাৰ পৌৰপতি ৰাকেশ বড়ো, উপপৌৰপতি প্ৰাচুৰ্য দাসৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজি বিশেষকৈ আমাৰ অসম চৰকাৰৰ পৰা থকা যিটো ব্যৱস্থা যে বেমাৰীসকলক চিকিৎসাৰ কাৰণে সাহায্য দিয়াৰ যি ব্যৱস্থা, সেই ব্যৱস্থা মতে আজি ওদালগুৰি সমষ্টিৰ ভিতৰত যিসকল দৰখাস্ত দিছিল বেমাৰৰ কাৰণে, বিশেষকৈ আজি কেঞ্চাৰ পেচেণ্টসকল তেওঁলোকে দৰখাস্ত দিছিল সাহায্য পাবৰ কাৰণে। আৰু তেনেকৈ আমি আমাৰ দৰখাস্তটো বহুত আছে, হাজাৰ হাজাৰ আহে, কিন্তু গোটেইখিনিক দিব পৰা নাযায়। সেইকাৰণে যিখিনি একেবাৰে ঘৰৰ অৱস্থা বেয়া, নিজৰ পৰা খৰচ কৰিব নোৱাৰে তেনেকুৱা ব্যক্তিসকলক বিচাৰি মুঠ ৪৯ গৰাকীক আজি ৩০,০০০ টকাকৈ আমি চেক দিছোঁ আৰু আশা কৰিছোঁ সেইখিনিয়ে তেওঁলোকে চিকিৎসা ল'ব। এনে কেঞ্চাৰ পেচেণ্টৰ কাৰণে ৩০,০০০ টকা আচলতে একোৱেই নহয়, কাৰণ লাখ লাখ টকা খৰচ হয় আৰু কেতিয়াবা ইমানখিনি টকা খৰচ কৰিও সুস্থ নহয়। তথাপি আমি তেখেতসকলৰ প্ৰতি এটা অনুকম্পা দেখুওৱা চিনস্বৰূপে তেখেতসকলৰ যাতে চিকিৎসা পায়, মনত যাতে মনোবল পায়, সেইটো উদ্দেশ্য আগত ৰাখি ৩০,০০০ টকাৰ চেক দিছোঁ। আৰু অন্যান্য বেমাৰীসকলৰ কাৰণে চেক আহিব, এতিয়ালৈকে অহা নাই, আহিব আৰু তেওঁলোকক তেতিয়া দিম। মই আশা কৰিছোঁ যে আজি যিসকলে পালে তেওঁলোকে অন্ততঃ কিছুমানৰ ট্ৰিটমেণ্ট কৰাৰ পিছত অলপ চলপ ধাৰ আছিল সেইটো পৰিশোধ কৰিব পাৰিব, আৰু কিছুমানে টকাৰ অভাৱ ট্ৰিটমেণ্ট ল'ব পৰা নাছিল, সেইখিনি অন্ততঃ তেওঁলোকে ট্ৰিটমেণ্ট ল'ব পাৰিব আৰু অন্ততঃ সুস্থতাৰ এটা ৰাস্তা তেওঁলোকে বিচাৰি ল'ব পাৰিব। এইখিনি ব্যৱস্থা আজি কৰিছোঁ। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। ২৯ ছেপ্টেম্বৰত দিনৰ ৯ বজাৰ পৰা নিশা ৮ বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। ৫ বছৰ বয়সৰ পৰা ৭০ বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।